তেজপুৰৰ চালনীবাৰী থানাৰ অন্তৰ্গত সোনাবিলৰ ৰাস্তাৰ কাষৰ এটা ঘাটিত ৰাইজে এটা চোৰক কৰায়ত্ব কৰে। ইপিনে আন 4টা গভাইট চোৰকক কৰায়ত্ব কৰে। কিছুদিন পূৰ্বে সোনাবিল অঞ্চলৰ এটা নামঘৰৰ কিছু মূল্যৱান সামগ্ৰী চুৰি কৰে যদিও কিছু অঞ্চলত গৰু চুৰ কৰাও অৱগত হৈছিল অঞ্চলটোৰ ৰাইজ। ইতিমধ্যে ঘটনাস্থলীত চালনীবাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। আমাৰ নামঘৰৰ মানে বাচন বাটি কাঁহৰ বাটি 20টা ঘটি 2টা আৰু শৰাই 2খন। আচ্ছা কেইজন আছিল ব্যক্তি জড়িত? কেইজন আছিল নাজানো, খালি মানে লৈ গৈছে। আচ্ছা কেতিয়া চুৰি কেতিয়া হৈছে? কেতিয়া আছে টাইমটো নাজানো, কালি হৈছে। কালি হৈছে? হয়। আচ্ছা কিবাজন লোক আছিল মানে? হ'ব পাৰে, সেইকাৰণে ইয়াতেটো সেইটো ঘনিটো আছে। আচ্ছা আৰু গৰু চুৰ কৰিছে বুলি উঠাব। ইয়াত গৰু চুৰ কৰাটো আমি নাজানো বাৰু, আমাৰ বৰ্তমান আমাৰ গাঁৱৰ কথাটো জানো। ৰাইজৰ কাহি পাচন বটল এটা চুৰ হৈছে। তেজপুৰৰ পৰা বিশ্বজ্যোতি কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।